যোৱাকালি প্ৰায় নিশা 11-12 মান বজাত অহা ধুমুহাজাকে মোৰ এই ব্ৰইলাৰ ফাৰ্মটো বৰ বেয়াকৈ ক্ষতিসাধন কৰিছে। পোৱালিখিনি প্ৰায় 1200-1300 মান পোৱালি আছিলে। তাৰে আধাতকৈও বেছি অংশ পোৱালি মৰিয়ে গৈছে বৰষুণত তিতি, আৰু ঘৰৰ ওপৰৰ পৰা পৰি অহা এই ছালবোৰ বেবোৰৰ পৰা জখম হৈ পোৱালিবোৰো নষ্ট হৈছে। লগতে এই ফাৰ্মটো মই মোৰ নিজৰ পইচা দি কৰা নাছিলোঁ, দুটাকৈ লোন লোৱা আছিলে। এটা প্ৰায় 1 লাখ মান টকা আৰু এটা 50,000 টকা। তাৰ সেই লোনটো থ্ৰুৱেদি ঘৰটো বনোৱাৰ পাছতেই চৰকাৰৰ ফালৰ পৰা আত্মনিৰ্ভৰ CM টিপুলে আত্মনিৰ্ভৰ অসমৰ পৰা 75,000 টকা পাইছিলোঁ। সেই 75,000 টকা দি মই দানা পাত্ৰ, ত্ৰিপাল, বাচন বৰ্তন, তাৰপিছতে লাইটৰ ব্যৱস্থা এইখিনি কৰি লৈছিলোঁ। তাৰপিছতে এতিয়া দেখোন সকলোবোৰ শেষেই হৈ গ'ল। এতিয়া কি কৰিম ভাবি উপায় নাপাইছোঁ। সেইকাৰণে আমাৰ দুৰ্যোগ ব্যৱস্থাপনা বিষয়াই অকণমান সহায় কৰিলে কিবা এটা কৰিবলৈ আকৌ নতুনকৈ জীৱনটো আৰম্ভ কৰিব পাৰিম বুলি মোৰ মনে কৈছে। মানুহ আঘাতপ্ৰাপ্ত হৈছিলে নেকি? তেনেকৈ আঘাতপ্ৰাপ্ত হোৱা নাই। মানুহ এজন শুই আছিলে, গছডাল যেতিয়া পৰি দিলে সি বিচনা তলত সোমাই দিছিলে। বিচনা তলত সোমোৱাৰ পিছত ঘৰটো যেতিয়া ভাগি গৈ আছে, সি ছাল ফালি কিনি ৰাতি ওলাই গৈছে। সেইকাৰণে দুৰ্যোগ প্ৰশমন বিভাগক মোৰ ফালৰ পৰা কাটৰ অনুৰোধ কৰিছোঁ, যাতে মোৰ এই ঘৰটো আকৌ আগৰ দৰে সজাই তুলিব পাৰোঁ, আৰু আকৌ তেনেদৰে কোম্পানীৰ ব্ৰইলাৰ, নিজাববীয়াকৈ হাঁহ কুকুৰা তেনেকৈ পুহি কিনি যাতে মোৰ ঘৰখন পৰিচালনা কৰি যাব পাৰোঁ, তাৰে কিবা এটা সুব্যৱস্থা কৰি দিবলৈ মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। হয়, প্ৰথমতে মই আমাৰ ইয়াত গাখীৰভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত নগাঁও ধুলিজান গাঁৱৰ নিবাসী আৰু আমাৰ চৈত্যধৰ মৰাণৰ আজি বাসগৃহত পাওঁহি। তেখেতৰ ঘৰ সম্পূৰ্ণৰূপে 90 ফুট দীঘলৰ এটা ডাঙৰ ঘৰ বতাহ ধুমুহাৰ কবলত পৰি সম্পূৰ্ণভাৱে ভাঙি ভস্মীভূত হয় ক'বলৈ গ'লে। এতিয়া গাঁওখনত ডাঙৰ ডাঙৰ গছ পৰি 11,000ৰ তাঁৰ 2-3 জেগাত ছিগিছে, আৰু গাঁওখনৰ বহুতো ঘৰ নষ্ট হৈছে। এতিয়া প্ৰথম এই ঘৰৰ পৰা ষ্টাৰ্ট কৰি মই প্ৰত্যেক ঘৰতে ছাৰ্ভে কৰিমগৈ, আৰু একাদিক্ৰমে গোটেইখিনি চাই মেলি মই আমাৰ ডিজাষ্টাৰ মেনেজমেণ্টৰ অফিচত গোটেই ৰিপৰ্টখিনি জমা দিমগৈ।